অনুশীলনী 5.3 কুৱেশ্যন নম্বৰ 11 যদি এটা আমান্তৰ প্ৰগতিত প্ৰথম এনটা পদৰ যোগফল 4n - n স্কয়ার তেন্তে ইয়াৰ প্ৰথম পদ s1 কি প্ৰথম পদ দুটাৰ যোগফল কিমান দ্বিতীয় পদটো কি একেদৰে তৃতীয় দশম আৰু nতম পদ কেইটা নিৰ্ণয় কৰা কুৱেশ্যন নম্বৰ 11 দিয়া আছে প্ৰথম এনটা পদৰ সমষ্টিটো কিমান হ'ব এটো প্ৰথম এনটা পদৰ সমষ্টিটো 4n - ইয়াত কি হ'ব n স্কয়ার হ'ব তাৰপিছত ইয়াত কি হ'ব sn = 4n - ইয়াত কি হ'ব n স্কয়ার হ'ব n = আমি 1 বহুৱাই পাওঁ আমি n ৰ মান 1 এটো n ৰ মানটো 1 বহুৱাম 1 বহুৱালে কি হ'ব n ৰ মানটো 1 বহুৱাম 1 বহুৱালে ইয়াত কি হ'ব sn 1 = ইয়াত কি হ'ব 4 * 1 - ইয়াত কি হ'ব 1 স্কয়ার হ'ব 4 * 1 4 1 ৰ স্কয়ার কৰিলে 1 4 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব এতেকে প্ৰথম পদটো কিমান হ'ব প্ৰথম পদ = 3 হ'ব n = আমি 2 বহুৱালে এটো n = 2 বহুৱালে ইয়াত কি হ'ব s2 = 4 * 2 - ইয়াত কি হ'ব 2 স্কয়ার হ'ব ইয়াত 4 n আসলে n ৰ মানটো আমি 2 বহুৱাইছো 4 * 2 = 8 ইয়াত 8 হ'ব 2 স্কয়ার কৰিলে কিমান হ'ব 4 হ'ব 4 ৰ পৰা 4 মাইনাস কৰিলে কিমান হ'ব ইয়াত 4 হ'ব তাৰপিছত n = আমি 3 বহুৱালে এটো n = এতেকে প্ৰথম দুটা পদৰ সমষ্টিটো কিমান হ'ব প্ৰথম দুটা পদৰ সমষ্টিটো 4 হ'ব এতেকে ইয়াত কি হ'ব s2 মানে দ্বিতীয় হ'ব দ্বিতীয় পদ = ইয়াত কি হ'ব s2 - s1 s2 ৰ মানটো কিমান পালো আমি s2 ৰ মানটো 4 s1 ৰ মানটো 3 হ'ব মাইনাস কৰিলে কিমান হ'ব 1 হ'ব তাৰপিছত n = আমি 3 বহুৱালে ইয়াত কি হ'ব n = 3 বহুৱালে s3 = ইয়াত কি হ'ব 4 * 3 - ইয়াত কি হ'ব 3 স্কয়ার হ'ব 4 * 3 = 12 3 স্কয়ার কৰিলে কিমান হ'ব 9 হ'ব 12 ৰ পৰা 9 গলে কিমান হ'ব 3 হ'ব এতেকে ইয়াত কি হ'ব তৃতীয় পদ = এটো তৃতীয় পদ = ইয়াত কি হ'ব s3 - s2 হ'ব s3 ৰ মানটো 3 - s2 ৰ মানটো কিমান হ'ব 4 হ'ব মাইনাস কৰিলে কিমান হ'ব -1 হ'ব এতিয়া আমি n = 9 আৰু s = n = 9 আৰু n = 10 বহুৱাই পাওঁ ইয়াত কি হ'ব s9 = 4 * 9 - ইয়াত কি হ'ব 9 স্কয়ার হ'ব 4 * 9 = 36 হ'ব 9 ক স্কয়ার কৰিলে 81 মাইনাস কৰিলে কিমান হ'ব -45 হ'ব s9 = -45 হ'ব তাৰপিছত s10 = ইয়াত কি হ'ব 4 * 10 - ইয়াত কি হ'ব 10 স্কয়ার হ'ব 4 * 9 = 40 10 ক স্কয়ার কৰিলে কিমান হ'ব 100 হ'ব মাইনাস কৰিলে -60 হ'ব তাৰপিছত দশম পদ = ইয়াত কি হ'ব s10 - ইয়াত কি হ'ব s9 হ'ব s10 ৰ মানটো -60 s9 ৰ -45 হ'ব -60 +45 হ'ব তাৰপিছত 60 ৰ পৰা 45 মাইনাস কৰিলে কিমান হ'ব -15 হ'ব এতিয়া আমি sn - 1 ইয়াত 1 হ'ব তাৰপিছত 4n - 1 ইয়াত কি হ'ব n - 1 হোল স্কয়ার হ'ব এটো উত্তৰটো মতে কৰিম এতিয়া ইয়াত 4 * n 4n - 4 হ'ব মাইনাস এটো a + b হোল স্কয়ার মতে কৰিম ইয়াত কি হ'ব n স্কয়ার - 2n + 1 হ'ব তাৰপিছত ইয়াত কি হ'ব 4n - 4 ইয়াত কি হ'ব n স্কয়ার + 2n - 1 হ'ব তাৰপিছত n আৰু n টো 6n হ'ব মাইনাস এটো ইয়াত কি হ'ব n স্কয়ার 4 আৰু -1 টো কিমান হ'ব -5 হ'ব তাৰপিছত ইয়াত কি হ'ব এটো হ'ব আৰু ইয়াত sn = ইয়াৰ 4n - ইয়াত কি হ'ব n স্কয়ার হ'ব এতেকে ইয়াত কি হ'ব nতম পদ = এটো nতম পদ = sn - ইয়াত কি হ'ব sn - 1 হ'ব তাৰপিছত ইয়াত কি হ'ব 4n - n স্কয়ার ইয়াত কি হ'ব 6n - n স্কয়ার -5 হ'ব তাৰপিছত ইয়াত কি হ'ব 4n - n স্কয়ার -6n প্লাস ইয়াত কি হ'ব n স্কয়ার প্লাস ইয়াত কি হ'ব 5 হ'ব
মাইনাছ মাইনাছে প্লাছ হ'ব তাৰপিছত ইয়াত কি হ'ব এইটো 4n ৰ পৰা এইটো গ'লে কিমান হ'ব twice n হ'ব তাৰপিছত এইটো আৰু এইটো কেনসেল যাব ফাৰ্ষ্টত 5n মাইনাছ ইয়াত কি হ'ব twice n হ'ব এতেকে নিৰ্ণয় প্ৰথম পদটো 3 আৰু প্ৰথম দুটা পদৰ সমষ্টিটো 4 দ্বিতীয় পদ ইকুয়াল টু 1 তৃতীয় পদ ইকুয়াল টু -1 দশম পদ ইকুয়াল টু কিমান হ'ব -15 হ'ব আৰু এন্টম পদ ইকুয়াল টু কিমান হ'ব এন্টম পদ ইকুয়াল টু 5 মাইনাছ twice n হ'ব এটোৱে হ'ব এনসাৰটো Question number 12 6 ৰে বিভাজ্য প্ৰথম 40টা ধনাত্মক অখণ্ড সংখ্যাৰ যোগফল নিৰ্ণয় কৰা এটো হ'ব 6 ৰে বিভাজ্য হোৱা প্ৰথম 40টা পদ আৰু 20 হ'ব 20 হ'ব এতিয়া ইয়াত কি হ'ব এটো 6 গুণে 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ ইয়াত কি হ'ব 24 হ'ব এই অংকটোকে আমি কি বুলি কোৱা হয় আন্তঃ প্ৰগতি বুলি কোৱা হয় তাৰপিছত ইয়াত প্ৰথম পদ a ইকুয়াল টু কিমান হ'ব a ইকুয়াল টু 6 হ'ব আধাৰ নম্বৰ d ইকুয়াল টু কিমান হ'ব d ইকুয়াল টু আমি এটো 12 ৰ পৰা 6 মাইনাস কৰিলে কিমান হ'ব 6 হ'ব তাৰপিছত n ইকুয়াল টু কিমান হ'ব লাষ্ট এটো 40 টা পদ n ইকুয়াল টু কিমান হ'ব 40 হ'ব n ইকুয়াল টু 40 হয় তাৰপিছত ইয়াত কি হ'ব s40 ইকুয়াল টু 40/2 into 2 into a মানে 6 প্লাস ইয়াত কি হ'ব 4 minus 1 d মানে কি হ'ব এটো d ৰ মানটো আমি 6 পাইছো তাৰপিছত ইয়াত 2 বিছং কিমান হ'ব 40 হ'ব 20 তাৰপিছত 6 2 গুণ 12 প্লাস 40 পৰা 1 মাইনাস কৰিলে 39 হ'ব 39 ৰ লগত 6 টো পূৰণ কৰিলে কিমান হ'ব 234 হ'ব তাৰপিছত ইয়াত 20 into এই দুইটাটো প্লাস কৰিলে কিমান হ'ব 246 হ'ব তাৰপিছত পূৰণ কৰিলে কিমান হ'ব এটো 6 2 গুণ 12 2 হ'ব 4 2 গুণ 8 একে 9 হ'ব 2 2 গুণ 4 0 এটা আছে 0 হ'ব এতেকে নিৰ্ণয় যোগফল ইকুয়াল টু 4920 হ'ব এটোৱে হ'ব এনসাৰটো Question number 13 প্ৰথম 15টা 8ৰ গুণিতকৰ যোগফল নিৰ্ণয় কৰা এটো হ'ব 8ৰ গুণিতকবোৰ হ'ব 8ৰ গুণিতকটো কি হ'ব 8 1 গুণে 8 8 2 গুণ 16 8 3 গুণ 24 8 4 গুণ 32 প্ৰথম চাৰিটা পদটো লিখিব লাগিব এই অংকীয়াবোৰকে আমি কি বুলি কোৱা হয় আমান্তৰ প্ৰগতি বুলি কোৱা হয় ইয়াত a ইকুয়াল টু কিমান হ'ব ইয়াত a ইকুয়াল টু 8 d ইকুয়াল টু আমি 16 ৰ পৰা আমি 8 মাইনাস কৰিলে কিমান হ'ব এটো 16 ৰ পৰা 8 মাইনাস কৰিলে কিমান হ'ব 8 হ'ব n ইকুয়াল টু কিমান হ'ব n ইকুয়াল টু 15 হ'ব কাৰণ 15টা হ'ব n ৰ মানটো 15 হ'ব তাৰপিছত s15 ইকুয়াল টু ইয়াত 15/2 ইয়াত কি হ'ব 2 into 8 প্লাস ইয়াত কি হ'ব 15 minus 1 into ইয়াত কি হয় 8 হ'ব তাৰপিছত 15/2 8 2 গুণ 16 16 প্লাস 15 ৰ পৰা 1 মাইনাস কৰিলে কিমান হ'ব 14 into 8 হ'ব 14 into 8 তাৰপিছত 15/2 16 প্লাস ইয়াত কি হ'ব 4 8 গুণ 32 ৰ 2 হ'ব 8 1 গুণে 8 8 3 কিমান হ'ব 11 হ'ব তাৰপিছত ইয়াত কি হ'ব 15/2 into এই দুইটাটো প্লাস কৰিলে কিমান হ'ব এই দুইটাটো প্লাস কৰিলে 128 হ'ব তাৰপিছত ইয়াত কি হ'ব 15 into ইয়াৰ লগত কেইবাৰ যাব 64 যাব ইয়াত 64 হ'ব 15 into 64 এ পূৰণ কৰিলে কিমান হ'ব এটো 4 5 গুণ 20 ৰ 19 হ'ব 4 1 গুণে 4 5 6 গুণ 30 প্লাস কৰিলে কিমান হ'ব 32 হ'ব 36 হ'ব এটো 34 আৰু 2 টো প্লাস কৰিলে 36 36 ৰ 6 হ'ব 6 গুণে 6 6 3 কিমান হ'ব 9 হ'ব এটাকে ইয়াত কি হ'ব 960 হ'ব এটাকে নিৰ্ণয় যোগফল ইকুয়াল টু 960 হ'ব এটো কোৱেশ্চন নম্বৰ 14 0 আৰু 50 ৰ মাজত অযুগ্ম সংখ্যাবিলাকৰ যোগফল নিৰ্ণয় কৰা এটো হ'ব 0 আৰু 50 ৰ মাজৰ অযুগ্ম সংখ্যাবোৰ হ'ল কি হ'ব ইয়াত 1 3 5 7 ... কিমান হ'ব 49 হ'ব এইকেইটা কি হ'ব এইকেইটা অযুগ্ম সংখ্যা হয় এইবিলাক আমি কি বুলি কোৱা হয় এইবোৰক এই সংখ্যাবোৰক আমি আমান্তৰ প্ৰগতি আছে ইয়াত a ইকুয়াল টু কিমান হ'ব a ইকুয়াল টু 1 d ইকুয়াল টু আমি 3 - 1 3 পৰা 1 মাইনাস কৰিলে
2 হ'ব L equal to কিমান হ'ব 49 তাৰপিছত ইয়াত কি হ'ব n হ'ব হেক পদ equal to কিমান হ'ব হেক পদ equal to ইয়াত 49 হয় তাৰপিছত ইয়াত কি হ'ব a plus n minus 1 into d equal to 49 হ'ব তাৰপিছত ইয়াত কি হ'ব 1 plus a ৰ মানটো 1 তাৰপিছত n minus 1 d ৰ মানটো 2 তাৰপিছত ইয়াত কি হ'ব 49 হ'ব এটো n minus 1 ইয়াত 1 into ইয়াত 2 হ'ব তাৰপিছত ইয়াত 49 ৰ পৰা 1 minus কৰিলে কিমান হ'ব 48 হ'ব তাৰপিছত n minus 1 into n minus 1 224 কিমান হ'ব 48 হ'ব equal to 24 হ'ব তাৰপিছত n equal to 24 এটো মান চিনৰ ইফালে গলে +1 হ'ব n equal to কিমান হ'ব 24 আৰু 1 টো প্লাস কৰিলে কিমান হ'ব 25 হ'ব এটাকে s25 equal to 25 by তলত 2 তাৰপিছত 1 plus 49 into 1 plus 49 হ'ব তাৰপিছত 25 by 2 49 আৰু 1 টো প্লাস কৰিলে কিমান হ'ব 50 হ'ব 2 পচেছন 50 হ'ব 25 আৰু 25 টো পূৰণ কৰিলে কিমান হ'ব 625 হ'ব এটাকে নিৰ্ণয় যোগফলটো 625 হ'ব Question number 15 এটা নিৰ্দিষ্ট এটা নিৰ্মাণ কাৰ্য টিকাত নিৰ্মাণৰ কাম এটা নিৰ্ধাৰিত তাৰিখতকৈ পলম হলে দিব লগা জৰিমনা এনেধৰণৰ প্ৰথম দিনা 200 টকা দ্বিতীয় দিনা 250 টকা তৃতীয় দিনা 300 টকা ইত্যাদি অৰ্থাৎ প্ৰতিটো পৰৱৰ্তী দিনৰ জৰিমনা তাৰ পৰৱৰ্তী দিনতকৈ 50 টকা বেছি ঠিকাদাৰৰ এজনে কামটো 30 দিনে পলমকৈ সম্পূৰ্ণ কৰিলে তেওঁৰ মুঠ কিমান টকা জৰিমনা ভৰিব লাগিব Question number 15 ৰ সমাধানটো ইয়াত প্ৰথম দিনটো কিমান পাইছো আমি 200 টকা এটো 200 টকা হ'ব তাৰপিছত দ্বিতীয় দিনটো 250 টকা হ'ব তাৰপিছত তৃতীয় দিনটো কিমান হ'ব 300 টকা হয় এটো 300 টকা হ'ব ডট আমি n লৈকে 200 তাৰপিছত 250 তাৰপিছত 300 ডট এটা কি হ'ব এটা সমান্তৰাল প্ৰগতি হয় এটো এটা সমান্তৰাল প্ৰগতি হয় তাৰপিছত ইয়াত কি হ'ব s30 equal to ইয়াত 30 by 2 হ'ব এটো কি বুলি কৈছিলে 30 দিনৰ বাবে ইয়াত কি হ'ব n ৰ মানটো 30 হ'ব তাৰপিছত ইয়াত কি হ'ব 2 into a ৰ মানটো 200 হ'ব এটো প্ৰথম পদটো 200 তাৰপিছত প্লাস n ৰ মানটো 30 minus 1 d ৰ মানটো এটো প্ৰথম পদৰ পৰা আমি দ্বিতীয় পদ মাইনাস কৰিলে কিমান হ'ব 50 হ'ব d equal to 50 হ'ব তাৰপিছত 2 15 30 ইয়াত কি হ'ব 15 হ'ব এটো 2 2 গুণ 4 ইয়াত 400 প্লাস এটো 30 পৰা 1 মাইনাস কৰিলে কিমান হ'ব 29 into 50 হ'ব তাৰপিছত ইয়াত 15 400 প্লাস ইয়াত কি হ'ব 5 9 গুণ 45 ৰ 5 হ'ব 5 2 গুণ 10 10 আৰু 4 প্লাস কৰিলে 14 তাৰপিছত 0 এটা আছে 0 হ'ব ইয়াত কি হ'ব 15 into এই দুটাটো প্লাস কৰিলে কিমান হ'ব 1850 হ'ব এটো দুটাটো পূৰণ কৰিলে কিমান হ'ব 27750 হ'ব এটোৱে হ'ব আনসাৰটো এটাকে নিৰ্ণয় বঢ়িব লগা ধনটো কি হ'ব 27750 টকা হ'ব এটোৱে হ'ব আনসাৰটো